ক্ষমতাত যেতিয়া আপোনালোক আছে আপোনালোকে যেতিয়া চকীখনত আছে আপোনালোকৰ মনোজ শইকীয়াদেৱ আছে আপোনাৰ আপুনি কৈছে এগ্ৰিকালচাৰৰ কথা কিমানটা স্কিম আছে এই সম্পৰ্কে নগৰ কেইজন কৃষকে জানে তে প্ৰগ্ৰেছিভ কৃষক ওলাব ক'ৰ পৰা প্ৰগ্ৰেছিভ কৃষকবিলাকক মাৰ্ডাৰ কৰা হৈছে ছাৰ বিভিন্ন ক্ষেত্ৰত মাৰ্ডাৰ কৰা হৈছে কলখৰীয়াকৈ প্ৰশাসনে কিছুমান কাম কৰিব নোৱাৰে ওৰাই জাজি উৰাবৰে হ'ল বাহ শাৰী পাতি উৰাবৰ হ'ল ওৰাই জাজি উৰাবৰে হ'ল এইটো ক্ষেত্ৰতে মই এটা বেলেগ প্ৰসংগলৈ আহিছো নগদ চিটি বাছ চলাৰ এটা প্ৰসংগ হয় এটা সুন্দৰ পদক্ষেপ হ'ব যদি চিটি বাছ হয় কাৰণ আমি দেখা পাইছো যে ইয়াত যিসকল সাধাৰণ ব্যৱসায় আছে তেওঁলোকে ব্যৱসায় বহুত ছাৰ লষ্টত গৈছে বুলি কয় আৰু কাৰণ বাহিৰৰ পৰা মানুহবিলাক আহিবলৈ অলপ বাদ দিছে কাৰণ ফেয়াৰটো ছাৰ বেছি হৈছে বুলি কয় যদি চিটি বাছটো ছাৰ চলি যায় এইটো খুব কিন্তু ভাল এটা পদক্ষেপ ছাৰ আপোনালোকৰ চেষ্টা কৰা হৈছে কেতিয়াৰ পৰা পাম চিটি বাছ ছাৰ এইমাত্ৰই ক'বলৈ দিগদাৰ কাৰণটো হৈছে কি আমাৰ গ্ৰীণ বাছবোৰ যোনবোৰ অসম চৰকাৰৰ দ্বাৰা চলায় সেইখিনি আহিবলৈ অকণমান সময় লাগিব আমি ফুকন ডাঙৰীয়াক MD কৈছোঁ তেওঁ সোনকালে কিবা এটা কৰিব বুলি কৈছে কিন্তু তাৰ লগত কি হৈছে এইমাত্ৰ আমি চলাবলৈ হ'লে কিছুমান ব্যক্তিগত খণ্ডৰ আগবাঢ়ি আহিব লাগিব তেওঁলোকৰ ওচৰত আমাৰ মিটিং হৈছে কিন্তু তেওঁলোকে কৈছে যে ভাড়া আমি কিমান ল'ম কোনবোৰ পইণ্টত আমি আমাক বাছবোৰ ৰখাবলৈ দিব সেই গোটেই বস্তুবোৰ বৰ্তমান পৰিকল্পনা চলি আছে এইমাত্ৰই সেইটো কোৱাটো যে ডেট এটা দি দিয়া অকণমান অসুবিধা কিন্তু ভগৱন্তই কৰিলে মই ভাবোঁ যে আমি খুব সোনকালে চিটি বাছ সেৱা আমি নগাঁৱত আৰম্ভ কৰিব পাৰিব লাগে এইটো হ'লেও আমাৰ যথেষ্টখিনি এটা এটা হ'ব এটা ভাল এটা হ'ব এইখিনিতে আমাৰ প্ৰিয় দৰ্শক শ্ৰোতাবৃন্দক আমি জনাইছো যে থলুৱা গোপালকৰ দ্বাৰা উৎপাদিত এটা নতুন গাখীৰৰ ব্ৰেণ্ড মিল্কো ফ্ৰেছ ইতিমধ্যে বজাৰত প্ৰৱেশ ঘটিছে এই সৰু এডভাৰটাইজটো এবাৰ চাই লওক আপোন জনলে আপোন ঘৰলে সঁচা মৰম সঁচা হোৱা মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ সদায় আপোনজনৰ কাষত Milk All Fresh True Taste Milk All Fresh True Taste পুনৰ স্বাগতম জনাইছো আমাৰ কিছু আলাপ আৰু কিছু চিন্তাৰ মজিয়ালৈ আজি আমাৰ অতিথি নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা ডাঙৰীয়া ছাৰ আপোনাৰ লগত আমি এই গোটেই আলোচনাটোৰ পৰা বিভিন্ন কথাবিলাক গম পালো বা আমাৰো কিছু কথা আপোনাক অৱগত কৰিলো আমাৰ কথাবিলাক গোটেই আমাৰ ৰাইজৰে কথা আচলতে গোটেই কথাখিনি জাষ্ট মই আপোনাক ইনফৰমেশ্যন কৰিলো এই সুযোগতে এতিয়া কথা হ'ল যে আপোনাৰ নগাঁৱৰ প্ৰাণ কেন্দ্ৰ হৈছে কি কলং নহয় জানো ছাৰ কলংখনক লৈ কবিতা হৈছে কলংখনক লৈ কাহিনী হৈছে কলং পৰিয়া বুলি নিজকে চিনাকি দিয়ে গৰ্ববোধ কৰোঁ কলংখন প্ৰথমত শুনা পালো যে মুকলি কৰি দিব বুৱতী কৰিব তাৰ পিছত বহুত দিন ধৰি একো শুনা নাই মাজত গম পালো যে কলংখন ছাৰ যদিও মুকলি কৰিব নোৱাৰি কিন্তু কলংখনক অকমান যদি বহল কৰিব মানে খান্দি পেলাই যিটো বাম হৈছে এইবিলাক নকৰাৰ ফলত হৈছে কি মৰিকলং ছাইডো চেপা খাই আহিছে বা বিভিন্ন ধৰণৰ যিটো বিউটি কলঙৰ বিউটিটো বিভিন্ন ক্ষেত্ৰত নোহোৱা গৈছে আপুনি ভাবেনে যে ঠিক আছে পদপথ নিৰ্মাণ হৈছে কলঙৰ কাষে কাষে আমাৰ দেখা পাইছোঁ এই পদপথ 2-4টা নিৰ্মাণৰ জৰিয়তে কলঙৰ পুনৰ সেই পৰিৱেশটো ঘূৰি আহিব জানো বা কি কৰিলে ভাল হয় ছাৰ পদপথ বনাই কিবা প্ৰশাসনিকভাৱে আগবাঢ়িছে নেকি প্ৰশাসনিক নহয় মই এটা কথা কওঁ চাওক যোনটো বিউটিফিকেশ্যন প্ৰজেক্ট আজি পদপথ বা সেই অঞ্চলটো যোনটো বনাই পেলোৱা হৈছে কাইলৈ মই ডাঠিকে ক'ব পাৰোঁ যে নগাঁওবাসী সেই জাগাটোৰ পৰা লৈ গৌৰৱ কৰিব যেনেকৈ ধৰি লওক বহু কাম অপেন এয়াৰ থিয়েটাৰ হওক বা আমাৰ যোনটো সাংস্কৃতিক প্ৰকল্প এই গোটেইবোৰ লৈ পেলাই নগাঁওবাসীয়ে আজি হয়তো বহুতো বিবাদৰ সৃষ্টি হ'ব পাৰে এটা সময়ত নগাঁওবাসীয়ে সেইবোৰেই বস্তু লৈ গৌৰৱ কৰে এতিয়া আহিল কথা কলংখন
সেই পানী বোৱতী কৰা আৰু যিখিনি এই আছে পানীখিনি তাৰ নিষ্কাশন তথা নিষ্পত্তি কৰা সেই ক্ষেত্ৰত প্ৰথম কথা চাব লাগিব তাত অবৈধভাৱে কিমানবোৰ মানুহে ঘৰ বনাই পেলালে যাৰ ফলত আজি মই কাৰো নাম ক'ব নিবিচাৰোঁ কিন্তু অহা পৰহিলে আমি নাও লৈ গৈ আছো নাও লৈ গোটেই কলংখন আমি চাম ক'ত ক'ত এনেধৰণৰ এনক্ৰোচমেণ্ট বেদখল হৈছে তো এই বেদখলকাৰীসকলে তাত আপুনি ভাবকচোন কিমান নিকৃষ্ট মনোবৃত্তিৰ কাম কৰিছে যোনেই নকৰক লাগে আজি বোৱতী কলংখনৰ ভিতৰলৈ গৈ তেওঁলোকৰ নিজৰ সীমা যোনটো বাউণ্ডাৰী বুলি কয় সেই বাউণ্ডাৰী তেওঁলোকে বঢ়াই দিছে যাৰ ফলত পকা ঘৰ বনাই পেলাইছে এতিয়া নদীখনৰ যোনটো কোৰ্চ সেই কোৰ্চটো সলনি হৈ গৈছে কিছুমান জাগাতটো ডাঙৰ ডাঙৰ ৰিটেইনিং ৱাল পৰ্যন্ত বনাই দিছে কিছুমান জাগাত ধুনীয়া গাৰ্ডেন বনাই দিছে তেওঁ এষাৰ কথা যোনজনে গাৰ্ডেন বনাইছে সেই ব্যক্তিজনে নেভাবিলে যে নগাঁও মই মোৰ গাৰ্ডেনখন মই ধুনীয়া কৰিলো হয় কিন্তু তাৰ লগত মই গোটেই নগাঁওখনৰ পৰিৱেশটো বেয়া কৰিলো কিছুমানে ফ্লেট বনাইছে আজি ফ্লেট বনাই তেওঁলোকে তাত গোটেই ফ্লেটৰ সেই লেতেৰা বস্তুবোৰ সেই কলঙত পেলাই দিছে আৰু এবাৰ হলেও এটা ধুনীয়াকৈ ফ্লেট বনাইছে হয় আৰু তাত চৰকাৰী মাটিও দখল কৰিছে অলপ পেলাই ৰিটেইনিং ৱাল বনাই দিছে এতিয়া সেইবোৰ কোনোবাইতো প্ৰশ্ন কৰিব লাগিব হয় নহয় আৰু সেইবোৰ প্ৰশ্ন কৰিলেই যদি ভুল হয় তেতিয়াহ'লে মই ভাবো মই সেই প্ৰশ্নবোৰ আয়ুক্তজন হিচাপে মই কৰাটো উচিত সেইটো ভুল বা শুদ্ধৰ কথা নহয় যদি আজি কলংখনক লৈ সেই তেনেধৰণৰ কিছুমান নিকৃষ্ট মনোবৃত্তিৰ মানুহে কিবা লীলা খেলা কৰিছে তেতিয়াহ'লে তাৰ বাবে উচিত এতিয়া ধৰি লওক যিকোনো এটা কথা কৈ পেলাই মই এতিয়া উফাইদাং মাৰি মই অমুকটো কৰি দিম বা তমুকটো কৰি দিম বুলি কোৱা ভুল হ'ব কিন্তু চেষ্টাটো কৰিব পাৰি নিশ্চয় আৰু মই ভাবো যে আপোনাৰ এই প্ৰচেষ্টা কলংখন যিবিলাক দখলী হৈছে সেইবিলাক মুকলোৱাৰ ক্ষেত্ৰত প্ৰত্যেকজন নগঞা আপোনাৰ লগত নিশ্চয় থাকিব ইয়াতো আপোনাৰ নাথাকাৰ প্ৰসংগ নাই এটা যদি আৰম্ভ কৰে আৰু এই উদ্দেশ্যটো যেতিয়া মানুহে গম পাব তেতিয়া নিশ্চয় প্ৰশাসন ইয়াতোতো সাধুবাদৰ পাত্ৰ আৰু এইটো সহায় আমাৰ কৰিব কাৰণ আমাৰ নগাঁও আমিতো ঠিক কৰিব লাগিব নহয় জানো গতিকে প্ৰশাসন এটা মাধ্যম আৰু এই মাধ্যমটো যদি ভালকে কাম কৰে আমাৰতো আৰু ক'বলগীয়া একো নাই নহয় জানো গতিকে আমি ভাবিম যে আপোনাৰ কাৰ্যকালতে আমাৰ কলংখনে যাতে এটা সুন্দৰ ৰূপ পায় আমি চেষ্টা কৰিম ধৰি লওক হ'বই বুলি ক'ব নোৱাৰি চেষ্টা আমি নিশ্চয় কৰিম এইটো ক্ষেত্ৰত ছাৰ আমাৰ দেখা যায় যে নগাঁও মিউনিচিপালিটিৰ যিটো এটা জাবৰ নিষ্কাশনৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটোৰ ক্ষেত্ৰত ছাৰ জাবৰৰ ছাৰ যিটো ডাম্পিং গ্ৰাউণ্ড বা অন্যান্য ক্ষেত্ৰত এইটোৰ ক্ষেত্ৰত কিবা আগবাঢ়িছে নেকি বাৰু এতিয়া ডাম্পিং গ্ৰাউণ্ড নগাঁৱত নাই এতিয়া এটা MRF প্লান্ট হ'ল যোনটো অসমৰ প্ৰথম আৰু নগাঁও পৌৰসভাই যোনটো কাম কৰি দেখুৱালে সমগ্ৰ অসমৰ বাবে এটা নিদৰ্শন হৈছে আজিৰ দিনটোত নগাঁৱত যিটো ধৰণে জাবৰ নিষ্পত্তি কৰা হৈছে আজি কেইদিনমানৰ আগতে গুৱাহাটীত সেইটো হৈছে কিন্তু নগাঁৱত তাতকে আগতে হৈ গৈছে আৰু যোনটো প্লান্ট বহুৱাইছে সেইখিনিতে আকৌ ঘূৰি পকি মই সমাজৰখনৰ দায়িত্বটো মই খুব বেছিকৈ কওঁ কাৰণটো হৈছে কি অকলশৰীয়াকৈ প্ৰশাসনে কিছুমান কাম কৰিব নোৱাৰে এতিয়া সেই প্ৰকল্পটো বহুৱাৰ পিছত কাইলৈ যদি নগাঁৱৰ ৰাইজে পৃথককৈ যদি জাবৰ নিদিয়ে এটা বাকচতে নি সব একেলগে দি দিয়ে তেওঁলোকৰ সেই দৰৱ কিনা সেই দৰৱৰ সেই চিলভাৰ ফইলখন কণীৰ চুকুৰাটো বাকি থোৱা চাহৰ সেই চাহপাতখিনি যোনখিনি বায়'ডিগ্ৰেডেবল বুলি কয় যোনখিনি মাটিৰ লগত মিলি যায় সেইখিনিৰ এটা বেলেগকৈ হ'ব লাগে এটা ডাষ্টবিন এটা আৰু কাগজ লোহাৰৰ টুকুৰা ভঙা কাপপ্লেট বা দৰৱৰ সেই চুকুৰাটো সেই তেনেকুৱা ধৰণৰ বস্তুবোৰ এটা বেলেগ হ'ব লাগে এনেইটোতো চাবলৈ গ'লে আহমেদাবাদ বা ইন্দোৰৰ নিচিনা যায় বা আগ্ৰাত বা নাভি মুম্বাইত তাত ডাষ্টবিন অতি কমেও 4টা ৰাখিবলৈ দিয়ে আমি বাৰু 4টা নেলাগে আৰম্ভণি হিচাপে 2টাই কৰোঁচোন য'ত মাটিৰ লগত মিলি যোৱা বস্তুখিনি সেইখিনি বস্তু ঘৰতে ৰাখি ঘৰতে যদি আমি অকণমান চব্জি খেতি কৰিছোঁ বা ফ্লেটৰ ক্ষেত্ৰত যদি নাই কোনো কথা নাই মিউনিচিপালিটিক দিলে আমি সেই বস্তুখিনি লৈ ল'ম কিন্তু এটা পৃথককৈ কৰিব লাগিব যে যোনবোৰ মাটিৰ লগত মিহলি হৈ নোযোৱা বস্তু আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই প্ৰতিগৰাকী আই মাতৃক বাই ভনীক মই অনুৰোধ জনাম যিহেতুকে পাকঘৰটো তেওঁলোকৰ হাতত আজি সেই বস্তুখিনি ঝাৰু মৰাৰ পিছত 2টাকৈ তেওঁলোকে বাকচ 2টা ডাষ্টবিন কৰক আৰু য'ত মাটিৰ লগত মিহলি হৈ যোৱা সেই পেলনীয়া বস্তুখিনি এটা বাকচত আৰু মিউনিচিপালিটিক পৌৰসভাক যেতিয়া গাড়ী
তেতিয়াহ'লে তেতিয়া পৃথক পৃথককৈ বস্তুখিনি দিয়ক সেই পৃথককৈ যদি বস্তুখিনি দিয়ে এতিয়া MRF ইউনিটটো আমি যোনটো ডাম্পিং গ্ৰাউণ্ড বুলি কওঁ আজিৰ দিনটোত ভাৰতবৰ্ষত স্বচ্ছ ভাৰত মিছনৰ অন্তৰ্গত ডাম্পিং গ্ৰাউণ্ড শব্দটো আমি প্ৰয়োগ কৰিব নোৱাৰোঁ কাৰণটো হৈছে কি ডাম্পিং গ্ৰাউণ্ড ক'ৰবাত গৈ পেলাই আমি বস্তুখিনি পেলাই দিলোঁ আমাৰ দায়িত্ব তাতে নহয় সেই জাবৰখিনিৰ নিষ্কাশন তথা নিষ্পত্তি আমি কেনেধৰণে কৰিম সেইটো এতিয়া পৌৰসভাৰ গুৰু দায়িত্ব আৰু দায়িত্ব পালন কৰিবলৈ আমাৰ নগাঁও পৌৰসভাই চেষ্টা কৰিছে আৰু ৰাইজৰ যদি সহযোগিতা থাকে মই ভাবোঁ এই ধৰি লওক মোৰ যদি ভুল হোৱা নাই 350 হেৰিৰ MPDৰ হেৰি হয় তো এতিয়া আমি যদি 350 আমি যদি হেৰি কৰিব পাৰোঁ যদি আমি নিষ্কাশন বা নিষ্পত্তি কৰিব পাৰোঁ তেতিয়াহ'লে আপুনি ভাবকচোন এই মানে নগাঁৱতে আজিৰ দিনটোত সেইটোৰ কেপাচিটি যিমান নগাঁৱত সিমান জাবৰ উৎপাদন নহয় আজি সেইখিনি যদি পৃথককৈ দিয়ে তেতিয়াহ'লে এইটো খুব এটা ভাল এটা পদক্ষেপ আমাৰ হৈছে এইটো ক্ষেত্ৰত ৰাইজৰ সজাগতাৰ সহযোগিতাটো সজাগতাৰ প্ৰয়োজন পৃথককৈ জাবৰ দিব লাগিব আৰু পৃথককৈ যদি জাবৰ দিবলৈ আমি এটা ৱাৰ্ডত আমি আৰম্ভ কৰোঁ যিটো ৱাৰ্ড এতিয়া ইতিমধ্যে তেওঁলোকে কিছুমান ৱাৰ্ডত কৰিছে দেই নকৰা নহয় কিছুমান জাগাত কৰিছে কিন্তু সেই বস্তুবোৰ যদি প্ৰতিটো ৱাৰ্ডে কৰিবলৈ চহৰবাসীৰো দায়িত্ব আছে তেতিয়াহ'লে সেই গাড়ীবিলাকত আমি মানে এইটো TPD বুলি কওঁ টানছ পাৰ ডে আচ্ছা চ' 350 টন পাৰ ডে প্ৰতিদিনত যদি 350 নিষ্কাশন তথা নিষ্পত্তি কৰিব পাৰে তেতিয়াহ'লে আপুনি ভাবক কিমানখিনি পাৰিব সেইকাৰণে সেই ভালকৈ আমি যাতে তাৰ প্ৰয়োগ কৰিব পাৰোঁ সেই মেচিন কেইটাৰ সেইটো কিন্তু দায়িত্ব নগাঁওবাসীৰ ছাৰ আপোনাৰ লগত অকণমান দীঘলীয়াই হ'ল আমি যথেষ্টখিনি কথা পাতিলোঁ ময়ো আপোনাৰ পৰা বহুখিনি কথা আমাৰ যথেষ্ট হেৰি থাকিল এইখিনিতে এটা মোৰ মনলৈ অহা আৰু এটা ইনফৰমেশ্যন এই সুযোগতে ছাৰ আপোনাক দি থওঁ যে উজনি অসমৰ একমাত্ৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ যিহেতু আপুনি এটা কথা খুব মোৰ মনত চুই গৈছে মানে ষ্ট্ৰাইক কৰিছে যে আমাৰ যিটো অৰ্থনৈতিক কথা আপুনি কৈছে প্ৰথমতে আমাৰ ছাৰ অসমীয়া মানুহখিনিৰ ছাৰ ড্ৰয়িং ৰুমটো আমি অলপ ভালকৈ ৰাখিছোঁ যদিও পাকঘৰত ছাৰ বহুত অভাৱ এইটো আপুনি আমাৰ গাঁৱে গাঁৱে আছে এইটো অভাৱ গতিকে এই পাকঘৰৰ অভাৱটো দূৰ কৰাৰ ক্ষেত্ৰত গ্ৰামোদ্যোগ মানে গাঁৱতে যিটো বস্তু উদ্যোগ হিচাপে কৰিব পৰা যায় তে এইটোৰ ক্ষেত্ৰত আমাৰ খাদী আৰু গ্ৰামোদ্যোগ বিভাগ এইটো এটা খুব এটা ডাঙৰ আমাৰ ব্ৰহ্মাস্ত্ৰ হ'ব পাৰিলেহেঁতেন বুলি মই এইটো কৈছোঁ যদিও বিভাগটো আছে বিভাগীয় মন্ত্ৰী কোন আমি নাজানো আৰু চেণ্ট্ৰেল মিনিষ্টাৰ কোন আমাৰ জ্ঞাত নহয় অসমৰ খাদী বিভাগটো কেনেকৈ চলি আছে সেইটো আমি নাজানো কিন্তু মই আপোনাক কৈছোঁ যে আপুনি যিহেতু নগাঁও জিলাৰ আয়ুক্ত গতিকে আয়ুক্ত হিচাপে মই আপোনাক কৈছোঁ যে ৰহাত আমাৰ ইয়াত এটা প্ৰশিক্ষণ কেন্দ্ৰ ডাঙৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ আছে তাত প্ৰায় 100ৰ পৰা 135 মান ট্ৰেড আছে এই চাবোন বনোৱা চাপ বনোৱা মৌ পালনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ এইবিলাক এতিয়া এইটো ছাৰ মই পিন্ধি আছোঁ আজি এইটো ছাৰ এগৰাকী শিপিনী আমাৰ অসমীয়া শালত বৈ দিছে মই অলপ সূতা দিছিলোঁ তেখেতে মোক বৈ দিছে আৰু তাৰ পৰা মই এটা কুৰ্তা এটা পিন্ধিম আপুনি বনাই হয় যে এনেকুৱা ধৰণৰ এটা ইণ্ডাষ্ট্ৰি হ'ব পাৰিলে আৰু ছাৰ কওঁ খাদীৰ যিবিলাক ছাৰ আমাৰ হেৰি আছে ভাণ্ডাৰ আছে আমাৰ অল অভাৰ ৱৰ্ল্ডত মই যদি তথ্যটো ভুল নহয় প্ৰায় অল অভাৰ ৱৰ্ল্ড নহয় আমাৰ ইণ্ডিয়াত মানে প্ৰায় 80,000টা মান আমাৰ খাদী ভাণ্ডাৰ আছে এটা বিশাল চেইন খাদীৰ এই খাদী চেইনবিলাকত আপুনি ভাবা বস্তুবিলাক যিবিলাক আমাৰ গ্ৰামাঞ্চলত উৎপাদন হ'ব এইবিলাক যদি খাদী ভাণ্ডাৰ ডিষ্ট্ৰিবিউট কৰিব পাৰিলোহেঁতেন বৰ্তমান এইটো প্ৰায় বন্ধ হোৱাৰ উপক্ৰমত আছে গতিকে কিবা কৰি যদি এইটো আকৌ এটলিষ্ট ট্ৰেইনিংবিলাক ষ্টাৰ্ট হয় এৱাৰনেছবিলাক ষ্টাৰ্ট কৰিব পৰা যায় ছাৰ এইটো এটা ছাৰ ডাঙৰ ছাৰ মানে খুব এটা নগাঁওবাসী ৰাইজৰ কাৰণে বা বিভিন্নজনৰ কাৰণে আশাৰ বতৰা হ'ব বুলি খুব সুন্দৰ কথা আমি ছাৰ ভাবোঁ আৰু আমাৰ অকণমান দেৰি আগতে মই আপোনাক যোনটো কথা ক'লোঁ মাৰ্কেট লিংকেজ হয় মাৰ্কেট লিংকেজটো আৰু খাদী ভাণ্ডাৰ বা কিয় অকল আজি আপুনি চাওক আমাৰ এনেধৰণৰ বহুতো ব্যক্তিগত খণ্ডৰ চেইন আহি গৈছে যোনবিলাকে ৰপ্তানি কৰে এই বস্তুবিলাক ল'ব মাৰ্কেটিঙৰ কাৰণে আৰু সেইবোৰ খালি এটা আমাৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি আমাক কয় যে 100টা জেকেট মই আপোনাক বনাই দিবলৈ কৈছোঁ সেই 100টা জেকেট একেধৰণৰ হ'ব লাগিব সেই 100টা জেকেট একেধৰণৰ হ'ব
গ্ৰাম উদ্যোগত বা হাতেৰে বোৱা কাপোৰত সেইটো হ'ব নোৱাৰে বেলেগ বেলেগ মেচিনে বনোৱা সেইটো এতিয়া সেইকাৰণে আমি যেতিয়া ৰপ্তানিৰ কথা কওঁ বা অকল ৰপ্তানি নহয় নিজৰ দেশখনতে সেই বস্তুবোৰ আমি চলাই এটা কওঁ এতিয়া ব্যক্তিগত খণ্ডৰ সেই অনুষ্ঠানবিলাকতো আমি আমাৰ এই থলুৱা যোনটো উদ্যোগ সেই উদ্যোগীকৰণ আগবঢ়াবলৈ হ'লে আমি তেওঁলোকৰ সেই সামগ্ৰীবিলাক বা ফিনিশ্ড প্ৰডাক্টছবিলাক বুলি যোনটো কয় সেই বস্তুবোৰ আমি তেওঁলোকক দিব লাগিব অকল যদি আমি খাদী ভাণ্ডাৰৰ ওপৰত আমি নিৰ্ভৰ কৰি থাকো তেতিয়াহ'লে মই এটা জাষ্ট মাধ্যম এটাহে কৈছো খাদী এটা মাধ্যম গোটেই হোলচেল মাৰ্কেট পৰি আৰু খাদীৰ যিটো তেল খাদীৰ যিটো মৌ খাদীৰ যিটো চাবোন খাদী যিপাত চেণ্ডেল খাদী যিবিলাক আমাৰ কুৰ্তা পাইজামা সেইবিলাকতো আমি সুন্দৰ ধৰণে মাৰ্কেট কৰিব পাৰোঁ তাৰ স্থানত আমাৰ ওচৰত মান্যবৰ আছে মান্যবৰে ৰাজস্থানৰ পৰা আহি মান্যবৰে মাৰ্কেট লৈ ল'লে খাদী আমাৰ ক'ৰবাত থমকি ৰ'ল এইটো ক্ষেত্ৰত অৱশ্যে বিষয়টো আপোনাৰ সম্পূৰ্ণ এক্টিৰৰ ভিতৰত নহ'ব পাৰে মই নাজানো কিন্তু চৰকাৰী দিশটোত ধৰি লওক জিলা আয়ুক্তজনৰ চৰকাৰী প্ৰতিটো বিভাগেই এক্টিয়াৰ থাকে কিন্তু হয় কি সেইখিনি আমি বিভাগীয় যিখিনি কৰ্তৃপক্ষ সেই তেওঁলোকৰ লগত একেলগে মিলি যোনটো আপুনি DDC মিটিঙৰ কথা ক'লে আমি একেলগে মিলি সেইখিনি কৰোঁ আৰু ইয়াত কেন্দ্ৰীয় চৰকাৰো এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা থাকে আৰু আজিৰ দিনটোত খাদীয়ে ভাৰতবৰ্ষৰ তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যিখিনি সুন্দৰ কাম কৰিছে আজি অসমত বা নগাঁৱত হয়তো এই প্ৰকল্পটো আমি চলাই নিব পৰা নাই ছাৰ খাদীৰ বিষয়ে আলোচনা খুব কমেই হয় আপুনি কওকচোন খাদী মন্ত্ৰীজনৰ কোন মই ছাৰ নামেই নাজানো ছাৰ এতিয়া বা খাদীৰ কমিশ্যনাৰনো কোন নাজানো ছাৰ মই ছাৰ বিচাৰি থাকোঁ নাজানো মই খাদীৰ চেয়াৰমেনৰ আমাৰ কমলা কলিতা দাদাক এবাৰ লগ কৰিছিলোঁ বোলে আপোনালোক জাতীয়তাবাদী মানুহ আপোনালোকে যদি গ্ৰামোদ্যোগত জোৰ নিদিয়ে কোনে দিব মোৰ টকশ্বত আহিছিল আমাৰ আগৰ বিধায়ক গ্ৰীণ বৰুৱা দাদা আহিছিল তেখেতকো মই কৈছিলোঁ যে আপোনালোকৰ যেতিয়া ক্ষমতাত যেতিয়া আপোনালোক আছে আপোনালোকে যেতিয়া চকীখনত আছে আপোনালোকৰ মনোজ শইকীয়াদেৱ আছে আপোনাৰ আপুনি কৈছে এগ্ৰিকালচাৰৰ কথা আপুনি আসাম লাইভষ্টক এণ্ড পল্ট্ৰি ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ চেয়াৰমেন মনোজ শইকীয়া মই অৱশ্যে ব্যক্তিগতভাৱে কোৱা মই কথাটোৱে কৈছোঁ দেই মানে এই এলপকৰ কিমানটা স্কিম আছে এই সম্পৰ্কে নগাঁৱৰ কেইজন কৃষকে জানে প্ৰগ্ৰেছিভ কৃষক ওলাব ক'ৰ পৰা প্ৰগ্ৰেছিভ কৃষকবিলাকক মাৰ্ডাৰ কৰা হৈছে ছাৰ বিভিন্ন ক্ষেত্ৰত মাৰ্ডাৰ কৰা হৈছে আৰু এইটো ক্ষেত্ৰত মই মানে একদম আপোনাক মই মই এইখিনিত আপোনাৰ লগত সহমত নহয় কাৰণটো হয় কি মই আয়ুক্তজনে যদি ইয়াত আপোনাৰ হেৰিত মই যদি সহমত হওঁ তেতিয়াহ'লে ক'ৰবাত মই বিফল হৈ যাম নিশ্চয় মই এটা কথাই ক'ব বিচাৰিম আজি এই গোটেই বস্তুখিনি চৰকাৰী এটা বিভাগ আছে হয় সেই চৰকাৰী বিভাগটোৰ লগত আৰু বহুখিনি বস্তু সাঙুৰ খাই আছে এতিয়া খাদীয়ে হওক বা আপোনাৰ এল্পকৈ হওক য'তে হওক ধৰি লওক এতিয়া মই যেতিয়া গুৱাহাটী মিউনিচিপেল কৰ্পৰেশ্যনৰ মই কমিশ্যনাৰ আছিলোঁ তেতিয়া ছাগলী যেতিয়া আমি মাংস খাওঁ মই এটা সৰু কথা এটা কওঁ আপোনাক চাব আমাৰ এটা স্লটাৰ হাউচ আছে য'ত বৈজ্ঞানিক পদ্ধতিত ছাগলীক কটা হয় আৰু বহুতে এইষাৰ কথা নাজানে যে এজন কচায়ে যেতিয়া ছাগলীকেইটা একেলগে আনি এটুকুৰা জেগাত থৈ তাত সেই ছাগলীকেইটাৰ সন্মুখত এটা এটাকৈ কাটে সেই ছাগলীবিলাক চাই থকা ছাগলীবিলাকৰ শৰীৰৰ ভিতৰত এটা এনেধৰণৰ এটা বস্তুৰ উৎপাদন হয় যোনটো মানুহে খোৱাৰ বাবে সেইটো অত্যন্ত বেয়া বা পয়জনাছ ঠিক আছে ষ্টানিং শব্দটো এতিয়া বহুতে নাজানে ষ্টানিং মানে কি এটা শ্বক এটা আছে সেই শ্বকটো দি এনেকে দুটা লগাই দিয়ে বা এনেকুৱা সৰু এটা এনেকুৱা দীঘল এডাল বাৰীৰ নিচিনা আছে য'ত এই টুকুৰাত যদি ছাগলীটো লগাই দিয়ে তেতিয়াহ'লে সেই ছাগলীটো সেই সময়ত মৰি নাযায় ষ্টানিং হয় সেইটো সময়ত হেৰি হৈ যায় তেওঁ মূৰ্ছা যায় আৰু তাৰ পিছত সেই ছাগলীটো বৈজ্ঞানিক পদ্ধতিত কটা হয় তেতিয়া ছাগলীটোও একো গম নাপায় আৰু কোনো ছাগলীৰ সন্মুখত সেই বস্তুটো নাথাকে দ্বিতীয়তে ছাগলী এটা কটাৰ পিছত আমি যে কওঁ একেবাৰে ৰঙা তেজ ওলাই থকা মানে সেই মাংসখিনি খাবলৈ পালে ভাল সেইটো বৈজ্ঞানিক পদ্ধতিত যদি আপুনি চাই সেইটো একেবাৰে বেয়া সেই তেনেকুৱা ধৰণৰ ছাগলী এটা কটাৰ পিছত সেই ছাগলীটো হেং কৰি পেলাই এনেকে ওলমাই পেলাই থৈ দিব লাগে আৰু সেইটো বৈজ্ঞানিক পদ্ধতিত সেইটো প্ৰচেছ কৰিব লাগে এতিয়া যিসকলে ছাগলী বিক্ৰী কৰে তেওঁলোকক মিউনিচিপাল কৰ্পৰেশ্যনৰ পৰা
এটা অৰ্ডাৰ দিয়া হৈছিল যে আপোনালোকে এই টুকুৰা জাগাৰ পৰাই ছাগলী আপোনালোকে কিনিব লাগিব অন্যথা আপোনালোকক ফাইন কৰা হ'ব এতিয়া আমাৰ ৰাইজে কয় যে নহয় মই একেবাৰে সেই তেনেকে ধৰণে কটা ছাগলীটোহে মই খাম বৈজ্ঞানিক পদ্ধতিত চৰকাৰে নকৰা নহয় কিন্তু ৰাইজৰ মাজত সেইকাৰণে মই চেয়াৰমেনজন জানো বা নাজানো সেইটো ডাঙৰ কথা নহয় কিন্তু সেই কামখিনি কিমান কৰিছে বা কৰিবলৈ চেষ্টা কৰিছে আৰু সেই বৈজ্ঞানিক পদ্ধতিত কাম কৰাৰ পিছত ৰাইজে কিমান গ্ৰহণ কৰিছে সেইটো বহুত ডাঙৰ কথা সেইকাৰণে চৰকাৰী বিষয়া হিচাপে ডাঙৰীয়া চাওক আমি চৰকাৰী দিশটো আমি চাওঁ আৰু চৰকাৰে মই এটা কথা কওঁ ভুল ধৰিবলৈ গ'লে আমি বহু ক্ষেত্ৰত ভুল ধৰিব পাৰি কিন্তু যে এইটো হোৱা নাই এইটো হোৱা নাই কিন্তু কিমান কৰিছে যোৱা আপুনি যদি যোৱা সময়খিনি যদি চাই আজি ভাৰতবৰ্ষ কিমান আগবাঢ়ি গৈছে ভাৰতবৰ্ষৰ আজি আমদানি বা ৰপ্তানিৰ ক্ষেত্ৰত বা জিডিপিৰ ক্ষেত্ৰত যোনটো আছিলে যোনটো বিল' 6% আছিলে আজি কিমান আগবাঢ়ি গৈছে সেইটোৱে জানো এটা পইণ্টাৰ নহয় আমাৰ বাবে তো সেইকাৰণে মই চৰকাৰী এজন চাকৰিয়াল হিচাপে মই ভাবোঁ যে চৰকাৰী প্ৰতিটো বস্তুত আজি ধৰি লওক যোনখিনি বস্তুত আমি যোনকেইটা দিশত আজি বহু বছৰ ধৰি কাম হোৱা নাছিলে সেই দিশত কাম হৈছে আৰু সেই বস্তুটো আমি কেতিয়াও নগণ্য কৰিব নোৱাৰো কৰিবলৈ বহুত আছে কাম যথেষ্ট হৈছে আৰু সেই ক্ষেত্ৰত আমি ভাবোঁ যে আমাক কোনোবা ক্ষেত্ৰত আমাক সদায় মাতি পেলাই আমাক কোৱা হয় যে এইটো হোৱা নাই এইটো হোৱা নাই এইটো হোৱা নাই কিন্তু কেতিয়াবা আমি বিচাৰোঁ যে এইখিনি হৈছে এইটো কিন্তু কোনো ইণ্টাৰভিউ লোৱা মানুহে ৰিচাৰ্চ নকৰে যে এইটো বস্তু হৈছে এইটো হৈছে এইটো হৈছে এইখিনিত আমি চৰকাৰক আমি হেৰি কৰিছোঁ ধন্যবাদ দিব লাগিব নিশ্চয় এতিয়া দিনে ৰাতিয়ে ধৰি লওক আমাৰ বহুতো এতিয়া এটা সংখ্যক অফিচাৰৰ বা যিসকলে ধৰি লওক মই মানিছোঁ তেওঁলোকে কাম কৰিব অকণমান কষ্ট পায় কিন্তু বহু অফিচাৰ এনে আছে যোনে দিনে ৰাতিয়ে কাম কৰিছে এতিয়া সেইকাৰণে সেই তেনেকুৱাও কিছুমান মানুহ আছে যিসকল ব্যক্তিয়ে এই চৰকাৰী স্কিমছবিলাক ৰাইজৰ ওচৰলৈ লৈ যাবলৈ চেষ্টা কৰিছে প্ৰত্যাহ্বান নেওচি চেষ্টা কৰিছে তাত গোটেইখিনি যিখিনি কৰণীয় আছে সেইখিনি কৰা হৈছে বুলি মই নকওঁ কিন্তু আমি চৰকাৰী বিষয়া হিচাপে আমি সদায় আশাবাদী হ'ব লাগে যদি নিৰাশাই আমাক দেখা দিয়ে যে নাই এইটো হোৱা নাইও তেতিয়াহ'লে কিন্তু অকমান যোনখন ধৰি থোৱা হৈছে সেইটো স্থবিৰ হৈ যাব নাইকিয়া হৈ যাব সেইকাৰণে স্লটাৰ হাউচৰ পৰা ছাৰ এটা কথা মই আপোনাক ইনফৰ্ম কৰিব বিচাৰিছোঁ যে কঠীয়াতলিত এটা গাহৰিৰ স্লটাৰ খুব ধুনীয়া এটা স্লটাৰ হাউচ এটা নিৰ্মাণ হৈছিল কিন্তু বৰ্তমান অৱস্থাত সেইটো ষ্টাৰ্টেই নহ'ল নে বন্ধ হৈ আছে কিন্তু বহুত টকা খৰচ কৰি তাত বনোৱা হৈছিল আপুনি ভেটেনেৰী বিভাগত খবৰ কৰিলে ছাৰ এইটো কথা গম পাব গাহৰিৰ মানে বৈজ্ঞানিক পদ্ধতিৰ বাবে কাটি তাত মানে পেকেজিং কৰালৈকে এটা খুব সুন্দৰ এটা ব্যৱস্থাপনা আছে মই সেইটো গম পাওঁ সেইটো আকৌ হ'ল কি চাওক সেইটোত আকৌ এটা কথা আছে তাত প্ৰডাকশ্যনে নাইকিয়া নেকি চাগে প্ৰডাকশ্যন নাই আৰু মানুহে কি হৈছে চৰকাৰী বস্তু এটা বনালে হয় কিন্তু সেই বস্তুটো আকৌ ৰাইজৰ বাবে কিমান গ্ৰহণযোগ্য এক নম্বৰ কথা আৰু যাক দায়িত্ব দিছে তেওঁ সেই দায়িত্ব আৰু সাধাৰণতে কি হয় চৰকাৰে বস্তুটো বনাই কাৰোবাক দি দিয়ে তাক দিয়ে দায়িত্ব এজন জনসাধাৰণৰ কোনোবা এজন ব্যক্তিক দিয়ে যোনে নিজৰ ইচ্ছা প্ৰকাশ কৰে এতিয়া সেইটো সময়ত তেওঁৰ দায়িত্ব এইটো কেনেধৰণেৰে আগবঢ়াই লৈ যাব এতিয়া চবৰ ক্ষেত্ৰত ধৰি লওক আপুনি এতিয়া কোৰিয়ান ডাঙৰীয়াৰে আপুনি কাহিনীটো লওক গোটেইখিনি কৰিলে তাৰপিছত উলিয়াই পঠিয়াই দিলে হয় ন সেই তেনেকুৱা কাহিনীও বহুত বাৰ্গিছ কোৰিয়ানৰ যিটো মিল্কমেন অফ ইণ্ডিয়া আৰু ছাৰ এটা সৰু ইনফৰমেশ্যন দি পেলাই আমি প্ৰায় সামৰিম আৰু এতিয়া এই ছাৰ আমাৰ মহেন্দ্ৰ বৰুৱা স্কুলৰ লগতে মতিৰাম বৰুৱা বালিকা বিদ্যালয় তাৰ লগতে আমাৰ আগৰ যিটো ভেটেনেৰী অফিচ আছিল এতিয়াও এটা আছে চাব ডিভিজনেল অফিচটো চাগে তাতে আছে নেকি তাৰ সন্মুখতে এটা ঘৰ তাত আগতে মোৰ মনত আছে আমি অলপ সৰু থাকোঁতে এই তাতে কণী পাইছিলোঁ মানে চৰকাৰৰ ফালৰ পৰা দিয়ে দেই কণী বেচা অলপ কম মূল্যত কণী আৰু মাংস গাখীৰ এইবিলাক আগতে দিয়ে আৰু মোৰ মনত আছে তাৰ পৰা গৈ মোৰ আনাও মনত আছে চাইকেল লৈ যোৱা এতিয়া বিগত বহুত দিন ধৰি পেলাই সেই যে বন্ধই আছে মই মাজতে এবাৰ এলপকত যাওঁতে এনেই সুধিছিলোঁ যে এই বস্তুটো কাৰ আণ্ডাৰত আছে তেওঁ ক'লে যে এইটো মই আপোনাক ইনফৰমেশ্যনো দি দিছোঁ যে এইটো এলপকৰ আণ্ডাৰত আছে মানে আছাম লাইভষ্টক পলিটি ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ আণ্ডাৰত আছে বুলি কয় ভেটেনেৰী অফিচাৰে মোক জনোৱা মতে আৰু মই তাত গৈ পেলাই মই আমাৰ এলপকৰ চেয়াৰমেনকো কৈছিলোঁ যে আপুনি যদি পাৰে এইটোকে খুলি দিয়ক খুলি পেলাই যদি পাৰে কোনোবা লোকেল অৰ্গেনাইজেশ্যনক ভালকৈ ফাৰ্মাৰ্ছ গ্ৰুপ এটাকে দি দিয়ক প্ৰডিউচাৰ গ্ৰুপ এটাক দি দিয়ক তেওঁলোকে চলাওক অলপ কম মূল্য যদি পায় ভালো লাগিব তাতে ওচৰতে পায় সেইটো চব বন্ধ হৈ পৰি আছে ফ্ৰণ্টত আমাৰ চৰকাৰী পক্ষৰ মন্ত্ৰী বিধায়কৰ এখন ডাঙৰ পষ্টাৰ এখন লগাই পেলাই ঘৰটো মাৰ খুৱাই থৈছে এখন মানে তোৰণ এখন আছে গতিকে সেই বস্তুটো এপাক আপুনি চাব পাৰে যদি এটা আৰম্ভ কৰিব পাৰে খুবেই ভাল লাগিব নিশ্চয় এইটো খুব ভাল কথা সেইটো তেওঁলোকৰ
কিহৰ বাবে সেইটো বন্ধ হ'ল নাই হয় সেইটো স্যাৰ মই জানাত মানে তেওঁলোকে কোনোবা এজনক দি থৈছিল এনেকুৱা দায়িত্ব দিয়ে বুলি কয় এটা হয়তো ষ্টাৰ্ট নকৰিলে তাৰপিছত আকৌ নতুনকে বনালেও নতুনকে বনাইছো তেওঁলোকে কোঁৱৰ উপাধিৰ এজন খুব দক্ষ বিষয়া এজন আমাৰ এলপকতে চাকৰি কৰে তেওঁ কোঁৱৰ মোৰ নামটো মোৰ মনলৈ অহা নাই তেওঁ আমাৰ সেই ৰিচেণ্টলি গৰুখুটিৰ গৰুবিলাক আনিব যাওঁতে তেখেতকো লৈ গৈছিল আমাৰ পদ্ম হাজৰিকা কোঁৱৰ বুলি ক'লে চিনি পায় আৰু কোঁৱৰদা তেওঁ এইবিলাকৰ আণ্ডাৰত থকা মানুহ মানে এইবিলাকৰ অধীনটো মানে তেওঁ জানে ভালকে এইটো আপুনি যদি অকমান প্ৰচেষ্টা কৰি মুকলি কৰি দিয়ে খুবেই ভাল আৰু আমাৰ থলুৱা বস্তুবিলাক আৰু এটা স্যাৰ চাৰ্কেট হাউচৰ ফ্ৰণ্টত আমাৰ যিখিনি ঘৰ বনোৱা হৈ আছে এইটো স্যাৰ প্ৰায় বহুত দিন হ'ল স্যাৰ প্ৰায় 4 বছৰ 5 বছৰে দেখিছো মুকলি কৰি দিব স্যাৰ নোৱাৰি নে স্যাৰ থলুৱা উদ্যোগ স্যাৰ থলুৱা বজাৰ সেইটো কৰা হ'ব খুব সোনকালে সেইটো কৰা হ'ব হয় স্যাৰ আৰু বিপণীবিলাক প্ৰায় 5 বছৰমান হ'ল তেনেকেই পৰি আছে সেইটো কৰা হ'ব এতিয়া সেইটো কৰিলে ভাল হ'ব কাৰণ স্যাৰ আপোনাক মই ধৰক ইয়াৰ আগৰ গভৰ্ণমেণ্টৰ দিনত যেনেকৈ স্বৰ্ণ জয়ন্তী গ্ৰামীণ ৰোজগাৰ যোজনা আছিল তাতে আমাৰ মহিলাসকলৰ দি পেলাই গোট বনাইছিল এতিয়া সেই স্কিমটো চেঞ্জ হৈছে যদিও NRLM আহিছে বা URLM হৈছে নেশ্যনেল ৰুৰেল লাইভলিহুড মিছনত যিমানখিনি কাম হ'ব লাগিছিল সিমানখিনি মানে প্ৰডাক্টবিলাকে মাৰ্কেট দখল কৰিব পৰা নাই মাৰ্কেট লিংকেজ যথেষ্ট আৰু তাতে নতুন আইডিয়া কিছুমান যদিও আমাৰ ভাৰতবৰ্ষত ধৰক স্কিল অফ মানে আপোনাৰ মানে ষ্টাৰ্টআপ ইণ্ডিয়া আহিছে বা হেৰি আহিছে বিভিন্ন ধৰণৰ আঁচনি আহিছে সেইবিলাক সম্পৰ্কে আমি ক'ৰবাত কানেক্ট কৰিব স্যাৰ ক'ৰবাত পৰা নাই চাগে গতিকে এইবিলাকৰ বিষয়ৰ ওপৰতো যদি আপোনালোকৰ প্ৰশাসনৰ ফালৰ পৰা যদি এৱাৰনেছ বা গুৰুত্ব সহকাৰে লয় আৰু বেংকাৰ্ছ সকলকো যাতে অকণমান সহায় কৰিবলৈ কয় যে এনেকুৱা ধৰণৰ অদ্ভুত কথাবিলাক ক'ব নালাগে কাৰণ মই তেতিয়া কৈছোঁ দুজনমান এণ্টাৰপ্ৰেনাৰ যদি কেতিয়াবা নহয় আমাৰ DC ছাৰক গৈ এটা কমপ্লেইন দিবা তোমালোকে লিখিতভাৱে যে মই পাব লাগিছিল এছপাৰ মই এইটো আইন মতে কিন্তু মই পোৱা নাই গতিকে সেইটো বস্তু চাব আৰু আমি আপোনাৰ পৰা আজি বহুখিনি কথা শিকিলো আৰু বহুতো কথা আপোনাক অৱগত কৰালো স্যাৰ আমি পাব্লিকৰ পৰা ধন্যবাদ সেইখিনি আমি অৱগত হোৱাটো আপুনি কৰাৰ বাবে মই বিশেষভাৱে ধন্যবাদ জনাইছো কাৰণ আমাৰ কি হয় আমি অকল কথা আমাক ক'বলৈহে মাতে তো আমি শুনাটো বহুত প্ৰয়োজন তো আজি মই কথাখিনি শুনাৰ সুযোগ পাইছো এটি স্যাৰ গীত মই আপোনাক শুনাইছো প্লিজ আমাৰ এডিটৰ কম এটা গীত এটা আপুনি স্যাৰ শুনকচোন অকমান আমি লাষ্ট খামৰ কিমানৰ এইবোৰ কথা পাতি থাকি অলপ গীতৰ মাজলৈ যাওঁ লাষ্টৰ মনত জনাম গীতটো অলপ যাতে দেখায় আমাৰ ছবি এখন অসমীয়া ছবি কি নাম কি কথা সকলোৱে চাৰে ক'ব এই দেউতাৰ গীত এইটো শুনাকণ ধন্যবাদ থেংক ইউ স্যাৰ এই গীতটো আমি আমাৰ বহুত ৰাইজে নাজানে যে বা আজি জানিব বহুতে জানিবও পাৰে মই নাজানো কিন্তু মই এই গীতটো শুনিলো আপোনাৰ পিতৃয়ে লিখা দেউতাই লিখা এইটো বিষয়ে অলপ কওক না স্যাৰ দেউতা অসমীয়া বোলছবিৰ গীতিকাৰ আছিলে হয় বহু বোলছবি লিখিছে শুনাকণ ৰজনীগন্ধা মেঘত এটা আছিলে তালাত মেহমুদ চাহাবে গাইছিলে নীৰৱ কাৰেং তোমাৰ হৃদয় জ্বলি আছে প্ৰেম প্ৰদীপে বহুতো গীত আছে তেনেকুৱা আৰু দেউতাই সেইকাৰণে আমি তেনেকুৱা এটা পৰিৱেশত ডাঙৰ হৈছিলোঁ আৰু ঘৰত জলচা হৈছিলে আৰু দেউতাৰ সংসাৰখন সেই শিক্ষকতা সাংস্কৃতিক চৰ্চা সেইবোৰেই কৰি দেউতাই নিজৰ গোটেই জীৱনটো তেনেধৰণে কটাইছিলে মা চেতাৰ বজাইছিলে খুব ভাল আৰু খুব ভাল গান গাইছিলে সেই তেনেকুৱা ধৰণৰ আৰু মা দেউতা দুয়ো ধৰি লওক গধূলি হলে মায়ে চেতাৰখন লৈ গোটেই ঘৰৰ কাম কাজ কৰি আজৰি হোৱাৰ পিছত একদম তেতিয়া ধৰি লওক মায়ে চিটাৰখন বজাই বহুত বয়সলৈকে মা যেতিয়ালৈকে পিছত ডিমেনচিয়া হ'ল মাক আজি 6 মাহৰ আগতে মই হেৰুৱালো বহুত দিনলৈকে মায়ে চিটাৰ বজাইছিলে আপোনাৰ এই কথাটো মই মানে আমাৰ শ্ৰোতা দৰ্শকবৃন্দক জনাবৰ কাৰণে ক'লো সদৌ একত ছাৰ আপুনি গীত মাতেৰে যিটো এটা মানে পৰিৱেশ নগত ছাৰ মানে ৰচনা কৰিছে তাৰ বাবে আপোনাক ধন্যবাদ দিছোঁ সমূহ নগৰ ফালৰ পৰা আপুনি প্ৰশাসন ব্যৱস্থাটোক আজি কেইদিনমান আগত দেখিলো বিষ্ণুৰাভা দিৱস গাড়ীবোৰত দেখিছো বিষ্ণুৰাভা ফটো জিলা প্ৰশাসন ইমান এটা সুন্দৰ কাম হৈছে আজিলৈকে হোৱা নাছিল তাৰ বাবে ধন্যবাদ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যোনে ইণ্টাৰভিউ দিবলৈ মাতি অকমান প্ৰশংসা কৰিছে নহয় ছাৰ এইটো সঁচাকে এটা মানে এক্সেপশ্যনেল ৱৰ্ক হৈছে কাৰণ বিষ্ণুৰাভাৰ বিষয়ে আমি ছাৰ কি আছিল আৰু তাত পঢ়িলে গম পাবা যোনে ফিল কৰিব পাৰে গম পাব গতিকে আপুনি সেইটো কৰিছে অনাগত দিনত আপোনাৰ পৰা এনেকুৱা ধৰণৰ এৱাৰনেছৰ মাধ্যমেৰে নৱপ্ৰজন্ম শিকিব যেতিয়া গাড়ীবোৰ মই দেখিছোঁ বিষ্ণুৰাভাৰ ছবি লৈ আছে নগাঁও জিলা প্ৰশাসন বা নগাঁও জিলা প্ৰশাসন এই দেৱাশীষ শৰ্মা ছাৰৰ কাৰণে এইখিনি কাম হৈছে দল এটা আৰু এই যিটো প্ৰচেষ্টা আপুনি মানুহৰ বাবে
বা বিভিন্ন ধৰণৰ প্ৰগ্ৰামত আপুনি গাইছে বা আমাৰ জয়ন্তদাৰ গীতেই হওক এইবোৰ গীতৰ মাধ্যমেৰে আচলতে আমাৰ যিটো পৰিচয় এই পৰিচয়টো আপুনি এটা খুব ব্যতিক্ৰমীভাৱে আমাক এটা সজাগতা নকৰাও নহয় তাৰ বাবে আপোনাৰ লগতে সমূহ প্ৰশাসনকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি কিছুদিন আগতে আপোনাৰ প্ৰশাসন আৰু পুলিচ প্ৰশাসনৰ পৰা আমি যথেষ্ট সহায়ো পাইছোঁ এই ক্ষেত্ৰত মই অলপ থ্ৰুতে আপোনাক কৈছিলোঁ যে তাৰ কাৰণে আমি সাধুবাদ জনাইছোঁ আমি ধন্যবাদ জনাইছোঁ অনাগত দিনত আপোনাৰ লগত আপুনি কৰা প্ৰত্যেকটো এনেকুৱা দিশত আমাৰ প্ৰতিজন সচেতন নগয়া ৰাইজ নিশ্চয় থাকিব আপুনি আমি আছোঁ আপোনাৰ লগত সদৌ শেষত ছাৰ আপোনাক বিদায় দিয়াৰ পূৰ্বে যদি মই আপোনাক গীটাৰখন হাতত তুলি নিদিওঁ অকণমান ছাৰ কিবা এটা আমাৰ ছাৰ মাধ্যমত মই আমাৰ স্বপনক অনুৰোধ জনাম প্লিজ গীটাৰখন দিয়া না অলপ ছাৰক প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ আমাৰ আয়ুক্ত মহোদয় নগাঁও জিলা আয়ুক্ত মহোদয় দেৱাশীষ শৰ্মা ছাৰ সম্পূৰ্ণ এক ব্যক্তিক্ৰমী ৰূপত ছাৰলৈ মনলৈ অহা যিকোনো এটা গীত আমাৰ শ্ৰোতা দৰ্শকৰ বাবে প্লিজ ছাৰ মোৰ অলপতে ৰিলিজ হোৱা এটি গীত হয় অকণমান আগতে কৈ দিছোঁ বহুতে অকণমান বিপ্লৱী যেন পায় হয় কিন্তু দৃষ্টিভংগী প্ৰত্যেকজন শ্ৰোতাৰ বেলেগ বেলেগ হয় বিপ্লৱী হয়তো কথাখিনি হয় কিন্তু তাৰ মাজত বিপ্লৱ কেনেধৰণৰ এইটো শ্ৰোতাই নিজে নিজে ভাবি উলিয়ালে মই ভাল পাম নিশ্চয় নিশ্চয় মদা গছ উজলি জ্বলিছে ফাগুন রে ৰঙা জুই বাহ মদাৰ গছ উজলি জ্বলিছে ফাগুনৰে ৰঙা জুই বাহ ইয়াতো যে মোৰ অগণি দেখেৰা বহিছে অগণিৰে ৰৈ মদাৰ গছ উজলি জ্বলিছে ফাগুনৰে ৰঙা জুই কুমহি সপুৰে আমাৰ কাহিনীলে সুখৰে হাতীখন খেল দি বুকুতে কোনে কাহিনীলে আইৰা লাখৰে ধন মহিষাসুৰকে বুধিব লাগিব মহিষাসুৰকে বুধিব লাগিব আনিব লাগিব কাঢ়ি আমি আইৰা লাখৰে ধন আনিব লাগিব কাঢ়ি আমি আইৰা লাখৰে ধন মদাৰ গছ উজলি জ্বলিছে ফাগুনৰে ৰঙা জুই ওৰাই জাজি ওৰাবৰে হ'ল শাৰী পাতি ওৰাবৰ হ'ল ৰাই জাজি ওৰাবৰে হ'ল শাৰী পাতি ওৰাবৰ হ'ল মহিষাসুৰকে বুধিব লাগিব মহিষাসুৰকে বুধিব লাগিব আনিব লাগিব কাঢ়ি আমি আইৰা লাখৰে ধন আনিব লাগিব কাঢ়ি আমি আইৰা লাখৰে ধন মদাৰ
Amar gosor ujoli jolise Fagunare longa jui Iatu jemu ogoni kekhela Boise 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 ogoni re no বাহ স্যার মানে আপুনি আজি মানে আমাৰ গোটেই মানে অদম্যৰ মজিয়াটো ইমান ধুনীয়া মেলোডিৰে মানে ভৰাই দিছে আপোনাৰ গীতটো সঁচাকে স্যাৰ মেলোডিয়াছ হৈছে বিশেষ কৰ্ডৰ যিটো চেঞ্জিং খুব মেলোডি হৈছে আৰু বহু দিনৰ মূৰত আপুনি যিটো মহিষাসুৰক বধ কৰি আলাসৰে ধন এইটো বিভিন্নজনক ল'ব পাৰে কিন্তু এইটো এটা আপুনি আচলতে মুকলি আহ্বানেই দিছে যে আমি জাগিবৰ হ'ল কাম কৰিবৰ হ'ল সকলো দিশৰ পৰা আমি আগবাঢ়ি যাব পৰা হৈছো নহয় হয় কিন্তু কি হয় গিটাৰখনেৰে আৰু গান এটাৰে হয় আপুনি বহুত দীঘল এটা বক্তৃতাতকেও বহুত স্যাৰ বেছি আপুনি আমি যিমানখিনি কথা পাতিলো এই গীতটোৰ জৰিয়তে আমি যথেষ্ট ফ্ৰেছনেছ অনুভৱ কৰিছো এনাৰ্জি অনুভৱ কৰিছো স্যাৰ সেইকাৰণে মই এটা কথা সচৰাচৰ কওঁ যে বৰ বেছি ধৰি লওক মই কথা ক'বলৈ মই অকণ অসুবিধা পাওঁ মই মোৰ গীটাৰ আৰু গানেৰে কথা ক'ব চেষ্টা কৰা হয় স্যাৰ আমি বুজি পাইছো প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ আমি আজি আমাৰ অদম্যৰ মজিয়াত কিছু আলাপ আৰু কিছু চিন্তাৰ মাধ্যমেৰে আমাৰ নগাঁও জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি বিভিন্ন বিষয় সম্পৰ্কে আমি আলোচনা কৰিলো তেওঁৰ যি সপোন আমাৰ জিলা আয়ুক্ত হৈ নগাঁও জিলাখনক লৈ সেইবোৰৰ বিষয়ে আমাক জনালে আৰু আমিও তেওঁ এই সুযোগতে আমাৰ জনসাধাৰণৰ কিছু সমস্যাৱালী আমি তেখেতক অৱগত কৰিলো অনাগত দিনত আমি নিশ্চয় ছাৰক পুনৰ এনে মজিয়াত লগ পাম বুলি ভাবিছো আৰু সেই উদ্দেশ্য আগত ৰাখি আমি আজি কিছু আলাপ কিছু চিন্তাৰ জৰিয়তে আমি যি আলাপৰ জৰিয়তে কিছু চিন্তাৰ খুৰাক যদি আমি সৃষ্টি কৰি আপোনালোকৰ মাজত দিব পাৰো তেনেহলে আমি নিজকে ধন্য বুলি ভাবিম আৰু এইখিনিকে কৈ আজি আমি বিদায় লোৱাৰ পূৰ্বতে ছাৰে যদি কিবা আৰু ক'ব বিচাৰে কওক আপোনাক আৰু ইগলছক মই বিশেষ ধন্যবাদ জনাব বিচাৰিম আৰু আজি এই যোনটো ইণ্টাৰভিউ তাৰ জৰিয়তে ময়ো বহুখিনি কথা শিকিব পাৰিলো কি কাৰণ হ'ল কি আমি সাধাৰণতে কথা কৈহে থাকোঁ মই আগতে কৈছোঁ আমাৰ প্ৰতিজন প্ৰশাসনিক বিষয়াৰ বাবে ৰাইজৰ কথা শুনাটো বহুত প্ৰয়োজন আজি ভিতৰুৱা সেই গাঁওখনৰ মানুহ আপুনি এটা হয়তো দেখিছে যে মই ৰাতি প্ৰায় 8টা বজালৈকে মই অফিচত থাকোঁ আৰু সকলোকে মই লগ কৰোঁ মই কোনোবা আহিলে ধৰি লওক ৰ'বলগীয়া হয়তো হ'ব পাৰে আৰু কিবা কাৰণবশতঃ যদি মই ফিল্ডলৈ গৈছোঁ কামত তেতিয়াহ'লে বেলেগ কথা কিন্তু মই অফিচত থকা অৱস্থাত মই মানুহখিনি লগ কৰিবলৈ চেষ্টা কৰোঁ কাৰণ মূল কথাটো হৈছে কথা শুনা মই কথা বেছিকৈ যদি কওঁ তেতিয়াহ'লে কি হ'ব মই প্ৰকৃততে জিলাখনত কি হৈছে মই কথাখিনি গম নাপাওঁ মোৰ বাবে শুনাটো খুব প্ৰয়োজন আজি মই বহুখিনি কথা শুনিলোঁ তাৰ বাবে মই আপোনাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ ছাৰ প্ৰিয় শ্ৰোতাবৃন্দ আজিলৈ সামৰিছোঁ ধন্যবাদ কিছু চিন্তা